ৰ'দত থাকিলে বেয়া ভয় লাগে বেছি গাই ইয়াত চিন এটা হৈ গ'ল। ত' গাইজ বৰ্তমান দোকানত আহি ৰখিলোঁ, বহুত গৰম লাগিলে, অলপ ঠাণ্ডাকৈ খাই দিছোঁ আৰু আজি পূৰা গৰম দিছে ন। 10 টকা দি আছোঁ, কি কয় অনলাইন না ভাড়া। তো গাইজ বৰ্তমান টকাটো পামচাৰ হ'ল মানে পাম্প দি আহোঁ আৰু তেল নাই, অলপ তেলো সোমাই আহোঁ, পূৰা একদম তেল খালী হৈ গৈছে। আজি ব্লগটো আপোনালোকৰ ৰাস্তাৰ পৰাই দেখাইছোঁ। হে গাইজ, দিছ ইজ বিদ্যুৎ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু আপোনালোকে চাই থাকিব আৰু দেখাই থাকিব আজি ব্লগ। আৰু কি চাবলৈ পাৰিছে গাইজ, পূৰা একদম এইফালে ফুলো ফুলিছে, হালধীয়া, এইফালে পিংক কালাৰ, এনেকৈ থাকিলে ভিউটো ভাল লাগে। তো এই গৰমত মানে মই ভাবিলোঁ দিনতে ওলাম, তো দিনত ওলালোঁ আৰু ডাইৰেক্ট এতিয়া ওলাইছোঁ। অলপ ৰ'দটো নাই হৈছে, পূৰা ৰ'দত ওলালে অলপ প্ৰব্লেম হৈ যায় মানে, সেইটো কাৰণে বোলো অলপ পাছবেলাকৈ ওলাওঁ, ব্লগটো বনাওঁ। আৰু যোৱাকালি ব্লগো দিয়া নহ'ল, তো মানে কেইদিনমান গেপ কৰি দিব লগা হৈ আছে, গৰমত ওলাবলৈ মন নাযায় ক'তো। তো তেলটো সোমাই লওঁ, তেল একদমেই নাই মানে, তো তেল সোমাবলৈ আহিলোঁ বিয়চিলৈকে। क्या बोला तूने? बड़ा हरामी हो बेटा। 100। তো গাই বৰ্তমান তেল সোমাই ল'লোঁ, চাবলৈ পাৰিছে 2 খুটি দেখাইছে, কেতিয়াবা 1 খুটিও নেদেখায় মানে। তো বৰ্তমান পাম্প মাৰিলোঁ, পাম্পচাৰটো অলপ পিছত মাৰিম কাম কৰি। चल झूठा। অলপ পাম্প মাৰি দিয়কচোন, 30 টকা। একদম পামেই নাই, পাম্প গ'ল মানে, পাম্প গ'ল নে পাম্পচাৰ হ'ল জানো। বৰ্তমানতো পামেই মাৰিম। A few moments later. মাথাটো বেয়া হৈ যায় বে। বৈ গাই ইয়াত চিন এটা হৈ গ'ল। 10 টকা দি আছোঁ, কি কয় অনলাইন কি উল্টা পোল্টা কৈ আছে, বেয়া খং উঠি গৈছে একদম। কি কবি আৰু, যাবি পাছত লগ পাম। তো গাইজ তাত এটা চিন হৈ গৈছিলে মানে, কি হ'ল মোৰ ওচৰত মানে কেছ নাই, তো পাম্পটো সোমাই ল'লোঁ, 10 টকা দিব লাগে। তো 10 টকা মোৰ লগত কেছ নাই বৰ্তমান, তো অনলাইন আছিলে, তো অনলাইন দিম কৈছোঁ, সি কৈছে স্কেনাৰ নাই বুলি কৈছে। তো মই এতিয়া কি কৰিম, মই চিনাকিও আছে অলপ চলপ, তো মই কৈছোঁ হ'ব 10 টকাটো কালি মান লৈ যাওঁ, কৈছে নাই নহ'ব। মাথা বেয়া কৰি দিছে একদম মানে, এনেই বেকাৰ। তাৰপিছত উপায় নাই, তাৰ গম নাপাওঁ ল'ৰা নে কোন হয়, তো তাৰ নম্বৰত দি দিলোঁ মই পাৰ্চেলকৈ। নে কি ক'ম আৰু, আজিকালি পাণ দোকান এটাত গ'লেও অনলাইন থাকে, এইবিলাক দোকানত অনলাইন নাথাকে। মই আচৰিত খাইছোঁ একদম, মানে মোৰে বেয়া কৰি দিয়ে একদম। তো ব'লক গাইজ, লগৰটো ওচৰলৈকে দেখাই আছোঁ গৈ মেলি। লগৰটোৰ ওচৰত আহি পালোঁ বৰ্তমান। তো গাইজ আমাৰ পিনে চাবলৈ পাৰিছে নতুন ৰাস্তা, আমাৰ এই মন্দিৰো হ'বলৈ গৈ আছে, আধা আধি হ'লে, কেইটামান কাম বাকী আছে আৰু চাবলৈ পাৰিছে গাইজ। তো গাইজ বৰ্তমান মেইন ৰোডলৈকে আহি পালোঁ। তো গাইজ বৰ্তমান আহি পালোঁ, এইটো কাৰ্বি আলং হয়, তো এইটো মেইন ৰোড। তো আমি গৈ আছোঁ বৰ্তমান আপাৰ দেৱানী, লগৰজনৰ কাম আছে বোলে, তো লগত গৈ দিছোঁ। তো চাই থাকক আজি ব্লগটো, কেনেকুৱা হয় কেনেকুৱা নহয়। তো গাইজ বৰ্তমান অলপ দোকানত সোমাইছিলোঁ, আৰু নিজৰে দোকান, বস্তু এটা ল'ম বুলি আহিছিলোঁ, তো নাই। তো আগত গৈ পাম নেকি চাওঁ, ট্ৰাই কৰিম। তো গাইজ বৰ্তমান দোকানত আহি ৰখিলোঁ, বহুত গৰম লাগিলে, অলপ ঠাণ্ডাকৈ খাই দিছোঁ আৰু আজি পূৰা গৰম দিছে ন। আৰু আপোনালোকৰ পে গৰম দিছেনে নাই কমেণ্ট কৰি জনাব। তো মই বৰ্তমান আছোঁ কাৰ্বি আলং আছোঁ, এইটো এৰিয়াটো কৈ বৰ্ণেউৰীয়া। তো সেয়াই, তো ব'লক মটৰ ব্লগত দেখাই আছোঁ। তো গাইজ বৰ্তমান আহি গ'লোঁ মটৰ ব্লগত, ঠাণ্ডা খাই লৈ মেলি পূৰা ফুল হৈ গ'লোঁ একদম। তো বৰ্তমান গৈ আছোঁ আৰু গৰুবিলাকক মেইন ৰোডত থাকিলে বেয়া ভয় লাগে, বেছি এইবিলাক কাৰণে বহুত প্ৰব্লেম হয়। তো গাইজ আৰু এদিন আহিম দিনত, কম স্পীডটো দেখাম কিমান উঠে মোৰ বাইকখনৰ, আৰু এদিন মাইলেজ টেষ্টো কৰিম, আপোনালোকক দেখাম। তো এইটো ৰোডত বহুত দিন মূৰত আহিছোঁ,
তো আগেতে ব্লগ বনোৱা নাই হোৱা আগত তো আজিয়ে প্ৰথম বনাইছোঁ আৰু বহুত দিন পাছত এয়া আৰু এইফালে আমাৰ হয় আৰু এদিন যাম দেওপানীলৈকে যাম দেওপানীটো আপোনালোকক দেখাম আমাৰ দেওপানী মন্দিৰ আছে সেইটো জেগাত তো গাইজ বৰ্তমান আহি পালোঁ দেওপানী ভাই এইফালে চাবলৈ পাৰিছে দেওপানীৰ গেটটো দেওপানী মন্দিৰ এইটো চাইডে সোমাই যায় এইফালে যায় আজাদ ডিমাপুৰ এইফালে যায় ডিব্ৰু চিব্ৰু এইফালে দিয়ে যায় তো আমি আৰু অলপ দূৰ আছে সেইখিনিলৈকে যাম কাইলৈ ব্লগটো বৰ্তমান পাৰিছে পাঁচটা क्या है भाई साहब मेरा आँख में कुछ फंस गया ओ भाई साहब इमान डाঙरটো কি হয় पूरा जाम লাগি গৈছে একদম গাই क्या है भाई साहब এৰি ক'ত বহি লৈছে সংস্থা ओ भाई চকাই গেটা ओ भाई क्या है ये गाइस কি হয় নাজানো মেইন ৰোডে এইবিলাক লৈ যায় মানে ক'ৰবাত যদি কোম্পানী চোম্পানী কিবা খোলে তো তেতিয়া লৈ যায় কিবা এইবিলাক এনাৰেল চেনাৰেল হ'ব পাৰে গমটো নাপায় কোনোবা যদি গম পায় গাইজ মোৰ ফেমিলি মেম্বাৰৰ পৰা কমেণ্ট কৰি জনাবচোন যদি সোমাই যাওঁ বৰ্তমান চাই থাকক আজি ব্লগ ৰিয়েকশ্যন দিলে কিবা এটা ভাল লাগে 2 hours later. তো গাইজ তাৰ পৰা ঘূৰি আহিলোঁ বহুত দেৰি হ'ল অথনি লগ পোৱা গাড়ীটো এই বৰ্তমান চাবলৈ পাৰিছে পূৰা লাহে লাহে গৈ আছে গাইজ ভিডিঅ' ফুটেজটো ফাটি ফাটি গৈছে চাগে গম নাপাওঁ ভালকৈ ধৰিব পৰা নাই মানে বৰ্তমান এতিয়া 6টা বাজি পাৰ হৈ গ'লে 5:55 হৈছে গাইজ এইফালে কি লৈ গৈছে ক'ব নোৱাৰোঁ এনাৰেলৰ নেকি কিবা অ' ভাই চাহাব ओ भाई इतना बड़ा তো গাইজ আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কৰিব কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু নতুন গাইজ আছে যদি চেনেলটো ছাবস্ক্ৰাইব এটা মাৰি দিব আজিলৈ বাই বাই টাটা